শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙীয়া অধিৱেশনৰ আজি সফল সামৰণি। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ ৰঙীয়া মৰাণজানাৰ ভয়েৰা হাতীখলা পথাৰত অনুষ্ঠিত তৃতীয় দিনৰ মুকলি সভাত ৰবিবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতাকে ধৰি কেইবাজনো মন্ত্ৰী তথা বিষয়াই অংশগ্ৰহণ কৰে। আনহাতে পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ লগতে ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। ইয়াৰ পিছতে দিনৰ ভাগত ১০ বজাত ভাগৱত ভ্ৰমণ আৰু ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বিভিন্ন জনগোষ্ঠীয় গীত, নৃত্য, সাজপাৰ, নাওখেল আদি কৃষ্টি পৰিদৰ্শনৰ লগতে শোভাযাত্ৰাত ভাগৱত পাঠ আৰু নাম প্ৰসংগই সকলোকে আকৰ্ষিত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ভকত, বৈষ্ণৱ আৰু আই মাতৃয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট, অৰুণোদয় অসম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ মৰাণজানা ভৈৰা হাতীখলা পথাৰ আজি দুমাহ আগতে ইয়াত এখন বিস্তীৰ্ণ এলেকা এনে পৰি আছিল। আজি অনেক কষ্টৰ ফলত ৰঙিয়া জিলাখনৰ নেতৃত্ব দিয়াত তৃণমূল মহাধিৱেশন অনুষ্ঠিত হ'ল। সফল সামৰণিৰ দিশে আগবাঢ়িছে। সমস্ত আমাৰ ৰঙিয়াবাসী ৰাইজে গোটেই হিমালয়ৰ পাদদেশৰ পৰা বিস্তীৰ্ণ এলেকা তামোলপুৰ আজিকালি জিলা হৈছে আৰু আমাৰ গোটেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈকে এই বিস্তীৰ্ণ এলেকাত বিচৰিত হৈ থকা, পৰিব্যাপ্ত হৈ থকা সকলোবিলাক লোকৰ সহায় সহযোগিতাত আৰু ইয়াৰ ওচৰ পাজৰৰ গুৱাহাটী, হাজো, নলবাৰী, বাক্সা, এইফালে ভেৰগাঁও, দৰং জিলা, ওদালগুৰি জিলা এইবিলাকৰ সক্ৰিয় সহযোগত আমাৰ এইখন সফল সামৰণিৰ দিশে আগবাঢ়িছে। লক্ষ লক্ষ লোক ইয়াত সমবেত হ'ল। আজি ৰাতিপুৱাৰে পৰা আপোনাসকলে প্ৰত্যক্ষ কৰিছে যে ইয়াত মানুহবিলাক যেনেকৈ আহিছে, এক মন, এক প্ৰাণ, এক হৃদয় লৈ পেলাই এক বাৰ্তালৈ সকলোৱে অতি উদ্যম আৰু উদাহৰণে ইয়ালৈ আহিছে। এই পুণ্য ক্ষেত্ৰত অৱগাহন কৰিবলৈ আহিছে। ইয়াৰ যি গৰিমা আৰু যি মহত্ব, এই পুণ্যভূমি, এই মহামিলনৰ মানৱ তীৰ্থত অৱগাহন কৰি আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত নৰৰপি নাৰায়ণ সমস্ত সমবেত হৈছে আৰু ৰাতিপুৱাৰ পৰা পাৰ ভঙা উৎসাহ উদ্দীপনা সকলোৰে আনন্দ উল্লাসৰ মাজত চিন্তা কৰাইছোঁ। আপোনালোকে ইয়াত সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত ভ্ৰমণ প্ৰত্যক্ষ কৰিছে। ইয়াত ধৰ্মধ্বজা উত্তোলন কৰাই পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে, য'ত লক্ষ লক্ষ মানুহ একেলগে সমবেত হৈছে। তাত ইমান সুন্দৰ শান্তি শৃংখলাৰে ক'তো কোনো হাই উৰুমি নাই। আজি ইয়াত এখন মহাসভা, মুকলি সভা অনুষ্ঠিত হৈছে। কোনো ইয়াত চিপাহী জন্তৰী নাই। আমাৰ মানুহবিলাক ইমান পৰিশীল স্বভাৱ, ইমান সুশৃংখল, পিন ড্ৰপ চাইলেঞ্চ। ইয়াত 10,000 মানুহ একত্ৰে বহি আছে আৰু চাৰিওফালে চৌদিশে জড়িত হৈ আছে। এই মানুহবিলাকে কিমান সুশৃংখলভাৱে, গতিকে আমি ভাবিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ আধ্যাত্মিক, নৈতিক, সামাজিক আৰু সাংস্কৃতিক আৰু এই আদৰ্শৰ ভিত্তিত পৰিচালিত অনুষ্ঠান, এই অনুষ্ঠানে আমি 27টা জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি এখন মঞ্চত আমি থিয় কৰিব